আজি এই ভিডিওটো আমি আলোচনা কৰিম তোমালোকে কিমান নম্বৰ পালে পৰীক্ষাত কি ডিভিজনৰ উত্তীৰ্ণ হ'বা। তো বহুতো স্টুডেন্টে মোক সুধি আছিল যে কিমান নম্বৰ পাব লাগিব ফাৰ্স্ট ডিভিজন পাবৰ কাৰণে, কিমান নম্বৰ পাব লাগিব ডিস্টিংশন পাবৰ কাৰণে। কাৰণ ঘৰত সুধি থাকে যে তোমালোকে ডিস্টিংশন আনিব লাগিব, ফাৰ্স্ট ডিভিজন আনিব লাগিব, কিন্তু আচলতে কিমান নম্বৰ পালে সেয়া পোৱা যায়। তো গোটেইখিনি কথা আজি আমি ডিসকাস কৰিম। যিসকলে 2026 চনত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা তোমালোকৰ বাবে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হয়। তো আজি আমি আলোচনা কৰোঁ যে মেট্ৰিক পৰীক্ষাত তোমালোকে কিমান নম্বৰ পালে কি ডিভিজনৰ উত্তীৰ্ণ হ'বা। তো ভিডিওটো আৰম্ভ কৰিছো। তো আজি আমি কি ডিসকাস কৰিম, আমি ডিসকাস কৰিম যে তোমালোকে কিমান মাৰ্কস পালে ফাৰ্স্ট ডিভিজন পাবা, কিমান মাৰ্কস পালে সেকেন্ড ডিভিজন পাবা, কিমান মাৰ্কস পালে তোমালোকে ডিস্টিংশন পাবা, আৰু কিমান মাৰ্কস পালে ষ্টাৰ মাৰ্কস পোৱা বুলি কোৱা হয়। লগতে কিমান মাৰ্কস তোমালোকে পালে এটা সাবজেক্টত লেটাৰ পোৱা বুলি কোৱা হয়। তো আগতে যোনটো সবতছে লোয়েষ্ট ক্ৰাইটেৰিয়া সেইটো ডিসকাস কৰোঁ, তোমালোকে পাস কেনেকৈ হ'ব লাগিব। তো তোমালোকে জানা যে তোমালোকৰ প্ৰেক্টিকেল পৰীক্ষাত 10 মাৰ্কস থাকিব আৰু থিওৰি পৰীক্ষাত 90 মাৰ্কস থাকিব, ইংলিছ, সায়েন্স, সোশিয়াল সায়েন্স আৰু মেথছত। তাৰে ভিতৰত তোমালোকে প্ৰেক্টিকেলত পাস কৰিবৰ কাৰণে 3 মাৰ্কস পাব লাগিব আৰু থিওৰিত পাস কৰিবৰ কাৰণে 27 মাৰ্কস পাব লাগিব। তো এইটো আছিল আগৰ নিয়মটো, কিন্তু এবাৰ অকমান চেঞ্জেস হৈছে। কি চেঞ্জ হৈছে যে তোমালোকে থিওৰিটো দুটা ভাগত বিভক্ত হৈ থাকিব, ডিসক্ৰিপটিভত 45 মাৰ্কস আৰু এমসিকিউত 45 মাৰ্কস। তাৰে ভিতৰত তোমালোকে যদি পাস কৰিব হয় তেনেহলে এমসিকিউত তোমালোকে পাস কৰিবৰ কাৰণে 45ৰ ভিতৰত 13 মাৰ্কস পাব লাগিব আৰু ডেসক্ৰিপটিভত পাস কৰিবৰ কাৰণে 45ৰ ভিতৰত তোমালোকে 14 মাৰ্কস পাব লাগিব। তো তেতিয়া তোমালোকৰ টোটাল 27 মাৰ্কস হ'ব আৰু সেই সাবজেক্টটোত পাস কৰা বুলি কোৱা হ'ব। তো এইটো অকমান চেঞ্জেস হৈছিলে ইংলিছ, সায়েন্স, মেথছ আৰু সোশিয়াল সায়েন্সত। বাকি এমআইএল সাবজেক্ট আৰু ইলেক্টিভ সাবজেক্ট আগৰ দৰে আছে, তোমালোকে 100ৰ ভিতৰত 30 মাৰ্কস পাব লাগিব পাস কৰিবৰ কাৰণে। তো এতিয়া আমি গম পালো কেনেকৈ পাস হ'ব লাগিব। তো এতিয়া আহিছো যে কিমান মাৰ্কস পালে কি ডিভিজন পোৱা যায়। তোমালোকে যদি 510 বা তাতকৈ অধিক নম্বৰ পোৱা তেনেহলে তোমালোকে ডিস্টিংশন পাবা। তো এইটোকে কোৱা হয় যে তোমালোকে ডিস্টিংশন পাইছা আৰু এইটোৱে মোস্ট টপ কেটেগৰী হয়। তোমালোকৰ ঘৰটো নিশ্চয় কৈ থাকে যে ডিস্টিংশন পাব লাগিব, এই কাৰণে কয় যে তোমালোকে 510 মাৰ্কসতকৈ অধিক স্কোৰ কৰিব পাৰা। তাৰপিছত নেক্সট হৈছে ষ্টাৰ মাৰ্কস। ষ্টাৰ মাৰ্কস কেতিয়া পোৱা হয়, যেতিয়া তোমালোকে 450 মাৰ্কসৰ পৰা 509 মাৰ্কসৰ ভিতৰত যেতিয়া তোমালোকে পাবা তেতিয়া সেইটোকে ষ্টাৰ মাৰ্কস পোৱা বুলি কোৱা হয়। নেক্সট তোমালোকে যদি 360তকৈ অধিক মাৰ্কস পোৱা বা 360 পোৱা তেনেহলে তোমালোকক ফাৰ্স্ট ডিভিজন পোৱা বুলি কোৱা হয়। তো এইটোকে কোৱা হয় ফাৰ্স্ট ডিভিজন বুলি। তোমালোকে যদি 600 মাৰ্কসৰ পৰা 360 মাৰ্কস যদি স্কোৰ কৰিব পাৰা, মানে 60% এটা যদি স্কোৰ কৰিব পাৰা তেনেহলে ফাৰ্স্ট ডিভিজন পোৱা বুলি কোৱা হয়। লগতে সেকেন্ড ডিভিজন পোৱা বুলি কেতিয়া কোৱা হয়, যেতিয়া তোমালোকে 270 মাৰ্কসৰ পৰা 359 মাৰ্কসৰ ভিতৰত যেতিয়া পাবা তেতিয়া সেইটোকে সেকেন্ড ডিভিজন পোৱা বুলি কোৱা হয়। আৰু থাৰ্ড ডিভিজন কেতিয়া পোৱা বুলি কোৱা হয়, যেতিয়া তোমালোকে 180 মাৰ্কসৰ পৰা 269 মাৰ্কস পাবা তেতিয়া সেইটোকে থাৰ্ড ডিভিজনত পাস কৰা বুলি কোৱা হয়। তো এইখিনি আসলে ডিভিজনখিনি। তাৰ উপৰি আৰু এটা কথা তোমালোকে নিশ্চয় শুনিছা যে লেটাৰ মাৰ্কস পাইছে। লেটাৰ মাৰ্ক পাবৰ কাৰণে কি কৰিব লাগিব, সেই পাৰ্টিকুলাৰ সাবজেক্টটোত তোমালোকে যেতিয়া 100ৰ ভিতৰত 80 নম্বৰ পাবা, 80+ মাৰ্কস পাবা, তেনেহলে সেই সাবজেক্টটোত তোমালোকক লেটাৰ পোৱা বুলি কোৱা হয়। তো এইখিনি আসলে মেট্ৰিকৰ কিছুমান নিয়ম যোনটো তোমালোকে জনাটো খুবেই ইম্পৰ্টেন্ট হয়। মানুহে কি কৰে পৰীক্ষা দি উঠাৰ পিছত এইখিনি চাই, কিন্তু পৰীক্ষা দিয়া আগতে তোমালোকে চাব লাগে যাতে তোমালোকে মোটিভেট হোৱা। লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা, কিবা ডাউট বা কনফিউজন থাকিলে সুধিবা আৰু হোৱাটছএপত জয়েন কৰিবা।